নমস্কাৰ বন্ধুসকল, আজি আকৌ আমি ওলাই আহিলোঁ বেলেগ এডোখৰ জেগাত যাম বুলি। আৰু জেগাডোখৰ দূৰ হয়, 5-6 কিলোমিটাৰমান হ'ব। আমি দুপৰীয়া ওলাই আহিলোঁ, 4-5জন খোজকাঢ়ি যাব লাগিব। ত' বলকচোন আপোনালোকক দেখাম আজি আৰু বেলেগ এডোখৰ ধুনীয়া ঠাই। অলপ বেয়া হয়। প্ৰাকৃতিক পৰিৱেশ, ওখ ওখ পাহাৰ, মাজত বগান, চকচোন কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। আমি তাৰ মাজে মাজে যাবলগীয়া হৈ আছে। চক গৰমত বন্ধুসকল চক ঘামি গ'লোঁ, ইমানেই ৰ'দ আৰু গৰম। আৰু যাবলগীয়া হৈ আছে, আৰু 3 কিলোমিটাৰমান যাব লাগিব। 3 কিলোমিটাৰ 4 কিলোমিটাৰমান আহি পালোঁ। চব বন্ধুসকল জেগা ৰাস্তা কেনেকুৱা, আমি য'ত যাবলগীয়া হৈ আছে। এনেকৈ থাকিব লাগিব, আমি চিধা পাৰ হৈ যাম, ফ্ৰেমৰ পৰা ওলাই যাম দেই। আমি খালি চিধাতে ধৰি যাব লাগিব। ইমান দূৰ আহিলোঁ, আহি পেলাই সেই জেগাডোখৰ আপোনালোকক দেখাওঁ। সেইটো হৈ গ'ল সেই জেগাডোখৰ, যোনটো কঁঠালবাৰী বুলি কয় মানুহে। ইয়াত কি হয়, দিনতো হাতী বাবৰ ভিতৰত থাকে। সেইকাৰণে আমি ইয়াৰ মানে কাষ চাপিব নোৱাৰোঁ, ওচৰতো যাব নোৱাৰোঁ, কাৰণ ইয়াত হাতী বাবা জাক পাতি পেলাই ভিতৰত থাকে। আৰু তো বন্ধুসকল, সেইটোৱে আছিলে সেই জেগাডোখৰ, যোনটো মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। আৰু আমি প্ৰায় 6 কিলোমিটাৰ আমি চবেই মিলি খোজকাঢ়ি আহি পেলাই আপোনালোকৰ কাৰণে সেই দুপৰীয়া ভিডিঅ'খন বনালোঁ। চ' ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই থাকিলে। আৰু খোজকাঢ়ি আহি ভাগৰিলোঁ, অকণ আৰাম কৰিবলৈ বহিলোঁ। আৰু চবেই 10 কিলোমিটাৰ প্ৰায় খোজকঢ়াৰ পিছত আৰু নোৱাৰি, চবেই অকণ আৰাম কৰিছোঁ। আৰু 5-10 মিনিট আৰাম কৰিম, আকৌ আমি যামগৈ।